আপোনালোকে দেখিব যে মেট্ৰিকত 5 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে পাছো কৰে ছোৱালী 50%, কিন্তু কলেজত এডমিশন ইমান ছোৱালীয়ে নলয়। কিয় নলয়? ল'ৰা আৰু ছোৱালী দুইটাকে কলেজত পঢ়ুৱা ইমান সহজ কামো নহয়। ছোৱালী এজনীক ভাল দৰা পালো, বিয়া দিলো, গিৰিয়াকে পঢ়াই যদি পঢ়াব আৰু দেউতাক মাকে কিমান কৰিব। প্ৰথম মই শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ নামভৰ্তি বিনামূলীয়া কৰি দিলো। অলপ এডমিশন বাঢ়িলে, কিন্তু পিছত মোক ছোৱালীবিলাকে লগ পালে কয়, দাদা এডমিশনটোতো ফ্ৰী হয়, কিন্তু অহা যোৱা কৰা টকা, খোৱা বোৱা, কিতাপ আমাৰ ঘৰৰ কষ্ট হয়। এইবাৰ আমি সিদ্ধান্ত লৈছো যে এই বছৰ মেট্ৰিকত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব সকলোৰে বেংক একাউণ্টত বিনামূলীয়া নামভৰ্তিৰ উপৰিও স্কুটি চাইকেলৰ উপৰিও সকলোৰে একাউণ্টত আমি 10,000 টকাকৈ আমি সোমাই দিম, যাতে তেওঁলোকে কলেজত পঢ়িব পাৰে। আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যোনে ডিগ্ৰীত এডমিশন ল'ব তেওঁলোকক 12,500 আৰু যোনে ইউনিভাৰ্চিটিত এডমিশন ল'ব তেওঁলোকক 15,000। এটা কিছুমান মোক লৰাই কৈছে, মামা আমাক নিদিয়ে নেকি? মই বোলো ৰখ, আমি মহিলাৰ পেটৰ পৰাহে জন্ম হৈছো, মাৰ পেটৰ পৰাহে জন্ম হৈছো, গতিকে প্ৰথম ছোৱালীখিনিক দি লওঁ। কোনোবা আছে নেকি এটা ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? নাই নহয়। এতিয়া মই ভগাই লৈছো যে ল'ৰাৰ পঢ়াৰ দায়িত্বটো দেউতাক মাকে ল'ব আৰু ছোৱালীৰ পঢ়াৰ দায়িত্বটো মামাই ল'ব। হ'ব, আমি দায়িত্বটো ভগাই লৈ লৈছো। চবেই চব কাম কৰিলে ল'ৰাও স্কুলত যাব, ছোৱালীও স্কুলত যাব। শ্ৰদ্ধাৰ ৰাইজ, এই চৰকাৰখনৰ চিন্তাটো হ'ল সৎ চিন্তা। অসম দৰ্শনত নামঘৰ, আজি বেমাৰ আজাৰ হলে আয়ুষ্মান ভাৰত, ৰাস্তা ঘাট, স্কুল কলেজ, অৰুণোদয়, ৰেচন কাৰ্ড, আপোনালোকৰ আশীৰ্বাদত আমি অসমখনক সৎ চিন্তা আৰু মংগলময় চিন্তাৰ এখন পুণ্যভূমি কৰি নিৰ্মাণ কৰিব খুজিছো। আন্দোলন, ইটো জাতিৰ মাজত সিটো জাতিৰ সম্পৰ্কৰ অৱনতি, বৰাক ব্ৰহ্মপুত্ৰৰ সংঘাত, পাহাৰ ভৈয়ামৰ সংঘাত, জনজাতীয় অজনজাতীয় সংঘাত, সীমান্তৰ কাজিয়া, এই সকলোবোৰক পিছ পেলাই আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছো, যিখন অসম ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ হয়।